মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অনুদানেৰে মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ প্ৰকাশিত গ্ৰন্থ মহাকাব্যৰ পৰিঘটনাত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান উন্মোচন। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অনুদানেৰে প্ৰকাশিত গ্ৰন্থ মহাকাব্যৰ পৰিঘটনাত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান আজি যোৰহাটৰ ক্লাবৱে গ্ৰেণ্ডত উন্মোচন কৰা হয়। ডক্টৰ মালিনীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সভাখন উদ্বোধন কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। তেখেতে সভাৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঠোৱা শুভেচ্ছা বাণী পাঠ কৰে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে মহাকাব্যৰ পৰিঘটনাত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাই। তেখেতে উন্মোচনী ভাষণ প্ৰসংগত গ্ৰহ তৰা নক্ষত্ৰ চাই বাট বোলা পৌৰাণিক দিনৰে পৰা অসমীয়া মানুহৰ বিশ্বাস আছিল, প্ৰভাৱ আছিল। সেই বিশ্বাস এতিয়াও আছে, বেলেগ ধৰণে। মহাকাব্যক গৱেষণা কৰাৰ মন থাকিব লাগে। বহুতে মহাকাব্যক উপভোগ কৰে সাধু কথাৰ দৰে, সেয়াও মানুহক প্ৰয়োজন বুলি উল্লেখ কৰি ডক্টৰ মালিনীৰ মহাকাব্যৰ ওপৰত যি অধ্যয়ন সেয়া শলাগ লয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে ইতিহাসৰ লগত বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান কিদৰে জড়িত হৈ আছে বা সমাজত প্ৰভাৱ পেলাই সেই প্ৰসংগত ভাষণ আগবঢ়ায়। যোৰহাটৰ পৰা ধ্ৰুৱস্তি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। 15 দিন আটাইতকৈ ডাঙৰ কথা, আজি দুজনকৈ অসম চৰকাৰৰ জ্যেষ্ঠ বিধায়ক আমাৰ সভাখনত আছে আৰু সেই সভাখন আৰু সুন্দৰ কৰি তুলিলে আমাৰ ভাৰতীয় সাহিত্যিক ডক্টৰ কৰবী ডেকা হাজৰিকাৰ উপস্থিতিয়ে। আৰু সুধীবৃন্দ, এই বিদ্যুৎ সমাজ, যিখন সমাজত দুষাৰ কথা ক'বলৈও মানুহৰ ভাল লাগে, আজি তেখেতসকলে নিৰ্দিষ্ট সময়ত আহি সভাগৃহ ফুল কৰি পেলালে। আজি আমি এই সভাখন আচলতে 8 তাৰিখেই হ'ব লাগিছিলে, 8 আগষ্টত। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু সেই সময়ত বানপানী মানুহৰ লোকৰ লগত, বানপীড়িত মানুহৰ লগত একাত্ম হৈ পৰিছিল, ব্যস্ত হৈ পৰিছিল, সেইকাৰণে আমি পিছুৱাবলগীয়া হ'ল। কিন্তু তেখেত কামৰ বাবে গুচি গ'ল নিজৰ কামত। গতিকে আমি এই দিনটোতে তেখেতে দিয়া শুভেচ্ছা বাণীৰে সৈতে এই সভাখন আজি অনুষ্ঠিত কৰিলোঁ। আজি আমি অতিকৈ সুখী। গতিকে আশা ৰাখিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক যি দিলে, যিটো পুঁজি দিছিলে, আমি বিচৰা নাছিলোঁ। আমি ভাবিছোঁ সেয়া আমাৰ কাৰণে আশীৰ্বাদ। আমি সাঁচি ৰাখিছোঁ, তাৰে 40,000 কিতাপখন আমি উলিয়ালোঁ। বাকীখিনি যেনেকৈ নিৰ্মালি সাঁচি থয়, আমি তেনেকৈ সাঁচি থৈছোঁ। আৰু আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যাতে তেখেত সুস্থ আছে, তেখেত সুখলে থাকক, ভগৱন্তই তেখেতক শক্তি দিয়ক আৰু আমাক অসমক আৰু অসমবাসীক বাট দেখুৱাই আগবঢ়াই লৈ যাওক। এয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। অনুষ্ঠিত মহাকাব্য অধ্যয়ন কেন্দ্ৰৰ পৰা প্ৰকাশ কৰা এখন গ্ৰন্থ মহাকাব্যৰ পৰিঘটনাত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান, এইখনৰ উদ্বোধন কৰা অনুষ্ঠানলৈ আহিছিলোঁ আৰু মই এখন উদ্বোধন কৰিলোঁ। মই অত্যন্ত সুখী হৈছোঁ যে এটা বেলেগ ধৰণৰ দিশ ইয়াত আমি বিচাৰি পাম। মহাকাব্যসমূহ ইয়াৰ লক্ষণৰ ফালৰ পৰা বহুত ধৰণৰ লক্ষণেৰে ভৰা। ইয়াত কাহিনী, চৰিত্ৰ, সমাজ, ঘটনা, পৰিঘটনা, যুদ্ধ বিগ্ৰহ, প্ৰেম, ভালপোৱা সকলো দিশে আছে। তাৰ ভিতৰত জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান সাধাৰণতে মন নকৰা এটা বিষয়, অথচ মহাকাব্যৰ সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰে এই জ্যোতিৰ্বিজ্ঞানে। জ্যোতিষটো বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত, কিন্তু আনফালে ই এক বিজ্ঞান। এই জ্যোতিৰ্বিজ্ঞানৰ ওপৰত ভিত্তি কৰি মহাকাব্যসমূহৰ কাহিনীবিলাকে গঢ় লৈছে। আচলতে ইয়াত প্ৰত্যেকটো সুদীৰ্ঘ কাহিনীৰ লগত যিবিলাক সৰু সৰু উপকাহিনী আছে, সেইবিলাকো জ্যোতিৰ্বিজ্ঞানৰ একোটা একোটা দিশ প্ৰৱৰ্তন কৰে। যেনে দেশত কেতিয়া অনাটন হৈছিল, কেতিয়া অনাবৃষ্টিৰ দুৰ্ভিক্ষ হৈছিল, কেতিয়া কোনে কি লক্ষণ মন নকৰি যুদ্ধক্ষেত্ৰত অগ্ৰসৰ হৈছিল, ইত্যাদি ইত্যাদি। আৰু মানুহৰ জীৱনত এইবিলাকৰ প্ৰভাৱ, কিছুমান মংগল অমংগলৰ প্ৰভাৱে কেনেকৈ মানুহক কৰিবলগীয়া কাম নকৰাই আৰু নকৰিবলগীয়া কাম কৰাই, কেনেকৈ ভগৱান মানুহৰ শাৰীলৈ নামি আহে, মানুহ ভগৱানৰ শাৰীলৈ উঠে, এনেকুৱা দিশ কিছুমান ইয়াত প্ৰকাশ পায়। গতিকে এই এটা নতুন দিশ আজি আমাক ইয়াত উদ্ঘাটন কৰা হৈছে। আশা কৰোঁ পাঠকসকলে অধ্যয়ন কৰি ভাল পাব। সাধাৰণতে আমি নভবা কিছুমান দিশ ইয়াত বিচাৰি পাব। আমি যিবোৰ মহাকাব্যৰ কাহিনী টিভি ইত্যাদি দেখিবলৈ পাইছোঁ, সেইবোৰ ৰমক জমক উপৰুৱা, কিন্তু অধ্যয়নৰ বা গৱেষণাৰ যোগেদি যিটো বিচাৰি পাওঁ, তাত আধ্যাত্মিক তত্ত্ব আছে। এই আধ্যাত্মিক তত্ত্বই আমাক জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে নতুনকৈ ভাবিবলৈ বাধ্য কৰিব বুলি মই আশা কৰিছোঁ।
সেয়েহে আজি মই এটা সুন্দৰ দিন উপভোগ কৰা বুলি অনুভৱ কৰিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996